সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 26 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাতিপুৱা 7:42 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, দিনৰ 12:15 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:44 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া, প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:50 পৰা 10:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:10 পৰা 12:40 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আপোনাৰ বিষয়ে বিস্তৃত তথ্য আগবঢ়াওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দৃঢ় আত্মবিশ্বাস আৰু কাম কাজবোৰ সহজ হোৱাৰ বাবে আজি জিৰণি ল'বলৈ সময় লাভ কৰিব আৰু কাম বনতো আজি কিছু অগ্ৰগতি আহিব। আজি আপুনি ঘৰত সৰু সৰু কামত, সৰু সৰু কথাত খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। ধন টকা পইচা অকণমান হয়তো ব্যয় হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আনৰ দোষ বিচাৰি ফুৰিলে আপুনি অবাবত সময় ব্যয়হে কৰিব পাৰিব। গতিকে আপুনি নিজে অনুভৱ কৰক যে আনৰ দোষ বিচাৰি ফুৰি ঘূৰাটো আপোনাৰ বাবে সময়ৰ অপব্যৱহাৰ কৰাৰ বাহিৰে বেলেগ একো নহয়, গতিকে কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। প্ৰেমৰ আজি নতুন অভিজ্ঞতা আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে মানুহক সোনকালে মূল্যায়ন কৰিব পৰা দেখা যাব। বস্তু আৰু মানুহক সোনকালে এই ৰাশিৰ ব্যক্তিসকলে মূল্যায়ন কৰাৰ ক্ষমতা এওঁলোকৰ ভিতৰলৈ আহিব, যি ব্যক্তিত্বই আপোনাক আজি দিনটোত আগুৱাই লৈ যোৱাত সহায় কৰিব। সোনকালে মানুহক এওঁলোকে চিনি পোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি খুব সুন্দৰভাৱে পাৰ হ'ব। বিভিন্ন ক্ষেত্ৰত সুখ আনন্দ বৈবাহিক ক্ষেত্ৰত আজি পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো চিন্তা পাহৰি নিজৰ সৃষ্টিশীলতাক মুকলি কৰিব পাৰিব। গতিকে আপোনাৰ সৃষ্টিশীল প্ৰতিভা দিনটোত বিকাশ হ'ব। বিভিন্ন ক্ষেত্ৰত পজিটিভ চিন্তাই আপোনাক আজি আগবঢ়াই লৈ যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি অত্যাধিক খাদ্য খোৱাৰ পৰা কিছু বিৰত থাকিব, কাৰণ অত্যাধিক খাদ্য খালে আপোনাৰ স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, হয়তো ওজন অকণমান আপোনাৰ বৃদ্ধি পাব পাৰে।
আজি কমিশ্যন নতুবা ৰয়েলটিৰ জৰিয়তে আপুনি লাভান্বিত হ'ব পাৰিব। গতিকে লাভ প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ঘৰত আনন্দৰ পৰিৱেশে আপোনাৰ মানসিক চাপ আজি কিছু হ্ৰাস কৰিব। গতিকে ঘৰত আনন্দৰ পৰিৱেশ থাকিব, বিভিন্ন কথাই আপোনাক আজি আনন্দ দিয়া দেখা যাব। গতিকে আপুনিও ঘৰৰ সেই আনন্দত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। আপুনি যিমান আনন্দত অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। ব্যক্তিগত নিৰ্দেশনাই আপোনাৰ সম্পৰ্ক কিছু উন্নত কৰিব। গতিকে কোনোবা ব্যক্তিয়ে যদি আপোনাক ব্যক্তিগতভাৱে কিবা নিৰ্দেশ দিয়ে নতুবা উপদেশ দিয়ে, সেই উপদেশ পালন কৰিলে আপোনাৰ বিভিন্ন ক্ষেত্ৰত লাভ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় হয়তো পৰিয়ালৰ সদস্যৰ সৈতে অতিবাহিত কৰিব লাগিব। গতিকে ঘৰতে দিনটোৰ বেছি সময় আজি পাৰ হোৱা দেখা যাব। কিন্তু পত্নীৰ অকণমান স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আজি আপোনাক প্ৰেম সম্বন্ধীয় কিছু কথা হয়তো আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। হয়তো আপুনি তেওঁলোকক কিবা উপদেশো দিবলগীয়া দিনটোত হ'ব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশি ব্যক্তিসকলৰ আজি মনত উৎসাহ উদ্দীপনা পঢ়া শুনাৰ ক্ষেত্ৰতো আগবাঢ়িব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি ব্যক্তিসকলে আজি শাৰীৰিক ফিটনেছ কিছু বজাই ৰাখিবলৈ খেলা ধূলাত অংশগ্ৰহণ কৰাটো কিছু ভাল হ'ব। লগতে বন্ধুৰ সহায়ত আজি আৰ্থিক অসুবিধাবোৰ আপোনাৰ দূৰ হোৱা দেখা যাব। গতিকে বন্ধুৰ সহায়ত আপোনাৰ ধন টকা পইচাৰ যদি কিবা সমস্যা চলি আছে, সেই সমস্যাবোৰৰ সমাধান আজি লাভ কৰা দেখা যাব। লগতে বৃদ্ধ আত্মীয় ব্যক্তিৰ ব্যক্তিগত সহায় আজি কৰিবলগীয়াও হয়তো হ'ব পাৰে। গতিকে বৃদ্ধ ব্যক্তিক সহায় কৰিবলগীয়া হ'ব পাৰে, কিন্তু তেওঁলোকৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা আছে। তেওঁলোকে আপোনাক দিয়া আশীৰ্বাদে আপোনাক কিছু অনুপ্ৰেৰণা দিয়াও দেখা যাব। প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। লগতে নতুন উচ্চতা আজি প্ৰেম সম্বন্ধই লাভ কৰা দেখা যাব। গতিকে প্ৰেমৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। দিনটোৰ আৰম্ভণি আজি প্ৰিয়জনৰ হাঁহি আৰু ধেমালিৰ মাজেৰে আৰম্ভ হ'ব। গতিকে গোটেই দিনটো আপোনাৰ বাবে খুব শুভ আৰু মংগলময় হৈ পৰিব। লগতে আজি আধ্যাত্মিক গুৰু নতুবা গুৰুতুল্য ব্যক্তিৰ আজি সহায় সহযোগিতাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে গুৰুতুল্য ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। লগতে বিবাহিতসকলৰো আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ পতি পত্নীয়ে আপোনাক আজি কিছু সম্বন্ধত মধুৰতা আনিব, যাৰ বাবে সম্বন্ধপূৰ্ণভাৱে আজি দিনটো অতিবাহিত হ'ব। লগতে বিবাহ সভা অনুষ্ঠান এনেধৰণৰ প্ৰগ্ৰেমলৈ হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু তাত আপুনি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকিব, নহ'লে আপোনাৰ কিছু ক্ষতি হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি শিক্ষা দীক্ষাটো এওঁলোকৰ আগ্ৰহ নকমে, গতিকে পঢ়া শুনাটো আগবাঢ়ি যোৱা দেখা যাব। শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ হাঁহি আৰু ধেমালীয়া সুৰে আজি কাৰোবাক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলা দেখা যাব। আপোনাৰ সেই ক্ষমতাই আনক কিছু অনুপ্ৰাণিত কৰি তোলা দেখা যাব। সেই ব্যক্তিগৰাকীয়ে আপোনাৰ পৰা আজি কিবা শিকিব পাৰিব। লগতে জীৱনৰ সুখ বাহ্যিক বস্তুত যে নিহিত নহয়, যে জীৱনৰ সুখ মনৰ ভিতৰতহে নিহিত হৈ থাকে, সেই কথা সেই ব্যক্তিগৰাকী অনুভৱ কৰা আপোনাক দেখি পৰিলক্ষিত হ'ব। অতিৰিক্ত উপাৰ্জনৰ বাবে আপোনাৰ সৃষ্টিশীল ধাৰণাসমূহ আজি কিছু বিকশিত কৰাৰ চেষ্টা কৰক। সেই সৃষ্টিশীল ধাৰণাই আজি অতিৰিক্ত উপাৰ্জন কৰাত কিছু সহায় কৰিব। লগতে পৰিয়ালৰ দায়িত্ব আৰু বোজা অকণমান বৃদ্ধি পাব, যাৰ বাবে মনত অকণমান চিন্তা চলিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো খুব শুভ, কাৰণ
আজি সঁচা প্ৰেম লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশতো আজি কিছু আগবঢ়া দেখা যাব। লগতে অতীতৰ লগত জড়িত কোনোবা ব্যক্তিয়ে আজি আপোনাৰ লগত যোগাযোগ কৰিব, যাৰ বাবে আপোনাৰ দিনটো কিছু স্মৰণীয় হৈ ৰ'ব, কাৰণ অতীতত সম্বন্ধ থকা কোনো ব্যক্তিৰ সৈতে আপোনাৰ আজি বিশেষ যোগাযোগ হ'ব। প্ৰেম সম্বন্ধৰ লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো বিশেষ এক শুভ দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় সেই বিষয়ে চিন্তা নকৰি নিজে সঠিক কথা কোৱাটো ভাল হ'ব আৰু সঠিক দিশত আগবঢ়াটো ভাল হ'ব। তেনে ক্ষেত্ৰত নিজে যদি আগবাঢ়ে তেতিয়া কোনে বেলেগ ব্যক্তিয়ে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। গতিকে আনৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি নিজৰ বিষয়ে চিন্তা কৰাটোহে আজি ভাল হ'ব। বাকী শিক্ষা দীক্ষাটো পঢ়া শুনাত আজি আগ্ৰহ গুৰুত্ব দিয়া দেখা যাব। গতিকে পঢ়া শুনাটো আগবাঢ়ি যাব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভালে থাকিব। গতিকে স্বাস্থ্যত সবলতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি তেনে বন্ধুৰ পৰা অকণমান দূৰত থাকক যি বন্ধুৱে আপোনাৰ পৰা ঋণ বিচাৰে কিন্তু সেই ঋণ লৈ আপোনাক ঘূৰাই নিদিয়ে। তেনে ব্যক্তিক ঋণ দিলে আপুনি আজি দিনটোতো ঘূৰাই পোৱাৰ সম্ভাৱনা খুব কম আছে। গতিকে দূৰত থকাটো ভাল হ'ব। ঘৰুৱা দায়িত্বক আওকাণ কৰিলে আপোনাৰ লগত থকা কিছুমান মানুহৰ খং উঠিব পাৰে আপোনাৰ ওপৰত। গতিকে ঘৰৰ দায়িত্ব যিমান পাৰে আপুনি পালন কৰক, নহ'লে কোনোবা ব্যক্তিয়ে ঘৰৰ ব্যক্তিৰ সৈতে আপোনাক বেয়া পাব পাৰে। আজি প্ৰিয়জনে আপোনাক খুব গুৰুত্ব দিব আৰু আপোনাৰ বাবেই প্ৰিয়জনে আজি কিছু জীৱনত আগুৱাই যোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এনেকুৱা এটা কাম কৰক যি কামে আপুনি কৰা কামে আনক অনুপ্ৰেৰণা দিয়ে। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও আজি দিনটো খুব শুভ, কাৰণ আপোনাক প্ৰিয়জনে সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা আজি দিনটোত দেখা যাব। কিন্তু মানসিক চাপৰ পৰা যিমান পাৰে দূৰত থাকক, কাৰণ সৰু সুৰা হ'লেও মনত আজি চিন্তা চলি থকাৰ আপোনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে জিৰণি লোৱাটো বিশেষভাৱে আপোনাৰ প্ৰয়োজনীয়। জিৰণি ল'লে আপোনাৰ সেই মনৰ চিন্তাবোৰ দূৰ হ'ব আৰু নিশ্চয় আপোনাৰ বাবে দিনটো শুভ আৰু মংগলময় হৈ পৰিব। শিক্ষা ক্ষেত্ৰতো অৱশ্যে শিশুসকলৰ আজি পঢ়াত কিছু নতুন বিষয়ত আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ফূৰ্তি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে ৰিয়েল ষ্টেট নতুবা বিনিয়োগ যদি আপুনি আজি ক'ৰবাত কৰে তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ পৰিমাণ আপোনাৰ আজি বেছি দেখা পোৱা গৈছে। আপোনাৰ কথা বা কামত যাতে কোনো ব্যক্তিয়ে আঘাত নাপায় সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব, কাৰণ আপোনাৰ কথাই হয়তো কাৰোবাক মনত আঘাত দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহো আপুনি আজি বুজিব লাগিব, কাৰণ পৰিয়ালত আপোনাৰ আজি প্ৰয়োজন হ'ব। আপোনাৰ অবিহনে পৰিয়ালৰ কাম বনবোৰ হোৱাৰ খুব সম্ভাৱনা কম আছে। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা কিছু দূৰত থাকিব, যাৰ বাবে প্ৰিয়জনে আপোনাৰ অভাৱ আজি কিছু অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ পৰা প্ৰিয়জনৰ দূৰত্ব আজি কিছু বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ অভাৱৰ বাবে আজি নিজৰ বাবে সময় উলিয়াবলৈ কিছু কম হ'ব, কাৰণ হঠাৎ হয়তো আজৰি সময়তো অফিচৰ কিবা কাম কৰিবলগীয়া হ'ব পাৰে, নতুবা কৰিবলগীয়া খুব প্ৰয়োজনীয় কাম আজৰি সময়খিনিত আপুনি কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত আপোনাৰ পক্ষত সকলো খবৰ অহা দেখা যাব। গতিকে বিবাহিতসকলৰ বাবে শুভ। বিশেষকৈ আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা বেছি আছে আৰু দিনটোৰ বেছি সময় পৰিয়াল নতুবা বন্ধু বান্ধৱীৰ মাজতে আপোনাৰ দিনটো পাৰ হ'ব। গতিকে ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হোৱা দেখা যাব। শিক্ষা ক্ষেত্ৰতো এওঁলোকৰ ৰাতিপুৱাৰ ভাগখিনি অৱশ্যে খুব
শুভ দেখা পোৱা গৈছে কাৰণ ৰাতিপুৱাৰ ভাগত পঢ়াত বিশেষ অগ্ৰগতি এওঁলোকৰ অহা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকল যিমান পাৰে আধ্যাত্মিক হোৱাৰ চেষ্টা কৰক। আধ্যাত্মিকতাই আজি আপোনাৰ জীৱনত কিছু মানসিক চিন্তাৰ পৰা আজি আপোনাক পৰিত্ৰাণ দিব, নতুবা আপুনি কিছু মনত আধ্যাত্মিকতাৰ পিনে গ'লে মনত থকা চিন্তাবোৰ আপোনাৰ দূৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ যোগাভ্যাস নতুবা ধ্যান কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপুনি দিনটোত লাভান্বিত হ'ব পাৰিব। ধন যদি ক'ৰবাত বিশেষকৈ লটাৰী জুৱা এনেধৰণৰ ক্ষেত্ৰত ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। গতিকে আজিৰ দিনটোতো তেনে ক্ষেত্ৰত ধন ইনভেষ্ট কৰালৈ নকৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষ কোনো কাম নকৰাকৈ সহজেই মানুহৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে বৰ বিশেষ একো নকৰিলেও অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বৰ বাবে অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হ'ব। নিজৰ অনুভৱ আজি যদি প্ৰকাশ কৰে তেতিয়াহ'লে দিনটো খুব অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হ'ব। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে যদি নিজৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰে তেতিয়াহ'লে দিনটো আৱেগিক আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু যিমান পাৰে নিজৰ কথাবোৰ ক'বলৈ মনৰ কথাবোৰ ক'বলৈ ভয় নকৰিব, স্পষ্টভাৱে কওক। তেতিয়া দেখিব দিনটো আপোনাৰ বাবে সকলো দিশৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি পাৰিবাৰিক বিবাদৰ পৰা কিছু দূৰত থকাটো ভাল হ'ব। বিশেষকৈ বিবাহিতসকলে জীৱনত সৰু সুৰা মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰক আৰু ৰাতিপুৱাৰ সতেজ পোহৰ যদি আপুনি লয় তেতিয়াহ'লে স্বাস্থ্য পাতিটো সবলতা আহিব আৰু গোটেই দিনটোৰ বাবে আপোনাৰ কিছু স্বাস্থ্যত সবলতা হোৱাৰ সম্ভাৱনা প্ৰবল আছে। বাকী সকলো দিশত শুভ। পঢ়া শুনাত তেওঁলোকৰ আগ্ৰহ ধাউতি আজি বিগত দিনৰ তুলনাত বৃদ্ধি পাব। লগতে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ইয়াৰ বাহিৰে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো বিভিন্ন প্ৰকাৰত উপকাৰী হৈ পৰিব, কাৰণ পুৰণা বেমাৰ আজাৰৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্য পাতিত আজি সবলতা অনুভৱ কৰিব। লগতে ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি একাংশ ব্যৱসায়ীয়ে যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব। গতিকে কোনোবা বন্ধুৰ সহায়ত আপোনাৰ আজি আৰ্থিক ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে, বিশেষকৈ ব্যৱসায়ীসকলৰ। লগতে ধনেৰে আপোনাৰ বহু সমস্যা আজি সমাধান কৰিব পাৰিব। গতিকে বিগত দিনতো যদি কিবা সমস্যা চলি আছিল, আৰ্থিক ক্ষেত্ৰত সবলতাই আজি সেই সমস্যাবোৰ আপোনাৰ সমাধান কৰিব। আজি যদি ঘৰত কোনো শিশু আছে, শিশুৱে অকণমান সৰু কথাতে হয়তো ডাঙৰ কৰি আপোনাৰ সমস্যাৰ সন্মুখীন কৰাব পাৰে। গতিকে যিমান পাৰে সমস্যাবোৰ আপুনি ভালদৰে চাই চিতিহে সেই সমস্যাবোৰ সমাধান কৰিব যোৱাটো ভাল হ'ব, কাৰণ সৰু কথাই ডাঙৰ হয়তো ৰূপ ল'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি আপুনি ক'ৰবাৰ পৰা নিমন্ত্ৰণী পত্ৰও হয়তো লাভ কৰিব পাৰে। হয়তো হঠাৎ আকস্মিক নিমন্ত্ৰণে আপোনাক আজি মনত আচৰিত হয়তো কিবা শুভ খবৰ দিব। গতিকে হঠাৎ কিবা খবৰ আজি আকস্মিকভাৱে আপুনি লাভ কৰিব। পিছে ভাল খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনাই বেছি আছে। আজি কথা বতৰাত সহজ সৰলতা আহিব। এই ৰাশি ব্যক্তিসকলে যিকোনো কাম কৰিবলৈ আজি সক্ষম হ'ব। গতিকে কামত বৰ বিশেষ পিছ পৰি নাথাকে। এবাৰ যেতিয়া কৰিম বুলি কিবা এটা ভাবে সেই কাম বনবোৰ কৰিহে শেষ কৰা দেখা যাব। শিক্ষাটো ঠিক একেদৰে এওঁলোকৰ দিনটোত অগ্ৰগতি হ'ব, অৰ্থাৎ ইচ্ছা শক্তি এওঁলোকৰ শিক্ষা ক্ষেত্ৰত বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন লাভ কৰিব আৰু সেই প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনে আজি এওঁলোকৰ উৎসাহ উদ্দীপনা দুগুণ বৃদ্ধি কৰা দেখা যাব। আজি আপোনাৰ পত্নীৰ সৈতে ধন সম্পৰ্কীয় কোনো বিষয়ক লৈ তৰ্ক হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰিয়জনৰ সৈতে তৰ্কত লিপ্ত হয় তেতিয়াহ'লে কিন্তু আপোনাৰ সম্বন্ধটো কিছু দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিশেষকৈ জীৱনসংগীয়ে আপোনাক আপুনি কৰা ধন অপচয়ৰ বাবে কিছু আজি কথা শুনোৱা দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। লগতে যদি আপুনি ক'ৰবাত পাৰ্টি কৰাৰ কথা ভাবি আছে তেতিয়াহ'লে প্ৰিয় বন্ধুসকলক যিমান পাৰে নিমন্ত্ৰণ কৰক। প্ৰিয় বন্ধুৰ আগমনে আপোনাৰ চিন্তাবোৰ দূৰ কৰিব আৰু মনত আনন্দ বৃদ্ধি কৰা দেখা যাব। লগতে আজি বহু ব্যক্তি থাকিব যি ব্যক্তি আপোনাৰ উৎসাহ দুগুণ কৰাত অৰিহণা যোগাব, গতিকে অন্য ব্যক্তিয়ে আপোনাক কিছু উৎসাহিত কৰি তোলা দেখা যাব। কাম যদিও কিছু বাকী ৰ'ব তথাপি এই ৰাশিৰ ব্যক্তিসকল কিন্তু আজি ৰোমান্টিক হৈ থকা দেখা যাব আৰু আনন্দিত আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। আজি যি অনুষ্ঠানেই নহওক কিয় সেই অনুষ্ঠানবোৰ আপুনি কৰা অনুষ্ঠানবোৰ আজি খুব সুন্দৰ হৈ পৰিব। লগতে কিন্তু মনত অকণমান চিন্তা থাকিব পাৰে আৰু সৰু সুৰাভাৱে ভাগৰুৱা যেনো অনুভৱ কৰিব পাৰে। যিকোনো কাম কৰিলেও সৰু সুৰা ভাগৰ আজি দিনটোত আপুনি অনুভৱ কৰিব কিছু, কিন্তু অন্তিম সময়ত দিনটোৰ শেষৰ ভাগত পত্নীয়ে আপোনাক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে যোগাযোগ হোৱা দেখা যাব, অৰ্থাৎ প্ৰেম সম্বন্ধৰ ফালৰ পৰাও আজি নতুনত্বৰ কিছু যোগ দেখা পোৱা গৈছে। বাকী শিক্ষা দীক্ষাত অকণমান কমকৈ মন বহিব, কাৰণ পঢ়িব যাওঁতে এওঁলোকৰ বেলেগ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ সৃষ্টিশীল কাম কাজে আজি আপোনাক কিছু সকলো কামত শিথিল কৰি তোলা দেখা যাব। গতিকে যি কামেই নকৰক কিয় সেই কাম বনবোৰ আপোনাৰ বাবে আজি সহজ সৰল হৈ পৰা দেখা যাব। আৰ্থিক লাভ আজি এটা দিশৰ পৰাহে হোৱা দেখা যাব, গতিকে আজি এটা দিশৰ পৰাহে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। লগতে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শান্তিপূৰ্ণ আৰু সুখ সমৃদ্ধিময়ভাৱে পাৰ হ'ব। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথা শুনাতকৈ তেওঁৰ কথাবোৰহে বেছি ক'ব বিচৰা দেখা যাব, যিটো আপোনাৰ সিমান পচন্দ নহ'ব, যাৰ বাবে আপুনি হয়তো অকণমান বিচলিত হ'ব পাৰে, কৰ্মৰ পৰা অকণমান বিচলিত হ'ব পাৰে, নতুবা শুনিবলৈ অকণমান কমকৈ ইচ্ছা যাব পাৰে। কিন্তু আপোনাৰ চুম্বকীয় ব্যক্তিত্বই আজি সকলোৰে মন আকৰ্ষিত কৰিব পাৰিব, গতিকে আপুনি কোৱা কথা আপুনি কৰা কাম সকলোৰে প্ৰিয় হৈ পৰিব, যাৰ বাবে আপুনি সকলো ব্যক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যাব। সকলোৱে আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি উপলব্ধি কৰিব যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান গুৰুত্ব দিয়ে, নতুবা আপুনি প্ৰিয়জনৰ পৰা কিমান গুৰুত্ব লাভ কৰে সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব। কিন্তু দিনটো অকণমান কিছু বিৰক্তিকৰ হ'ব পাৰে, কাৰণ সৃষ্টিশীল কাম কৰি দিনটো আপুনি আকৰ্ষণীয় কৰি তুলিব পাৰিব যদিহে আপুনি বিৰক্তিকৰ কামৰ পৰা কিছু দূৰত থাকে, কাৰণ বিৰক্তিকৰ কামে আপোনাক অকণমান হয়তো কাম বনৰ প্ৰতি আগ্ৰহ কমাব পাৰে, কিন্তু যিমান পজিটিভ কামত অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ কাম বনৰ প্ৰতি বেছি আকৰ্ষণ বৃদ্ধি পোৱা দেখা যাব। একেদৰে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত আজি নতুনত্ব আহিব, নতুন শিক্ষা গ্ৰহণ কৰাটো বিশেষভাৱে ভাল হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে যিমান পাৰে নিজৰ পিতৃ মাতৃক আওকাণ নকৰিব। পিতৃ মাতৃক আওকাণ কৰিলে ভৱিষ্যতত তাৰ প্ৰভাৱ পৰিব পাৰে, গতিকে যিমান পাৰে আজি গুৰুত্ব ৰখাৰ চেষ্টা কৰক, শুশ্ৰূষা কৰি ৰখাৰ চেষ্টা কৰক।
আজি হঠাৎ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব, যাৰ বাবে আৰ্থিক বোজাও অকণমান বাঢ়িব পাৰে। লগতে ঘৰৰ কাম কাজ চম্ভালিবলৈ আজি সৰু ল'ৰা ছোৱালীয়ে আপোনাক সহায় কৰিব। গতিকে ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে কাম কাজত কিছু আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। লগতে প্ৰিয়জনৰ পৰা অকণমান আঁতৰত থাকিবলগীয়াও হয়তো হ'ব পাৰে। বিশেষকৈ আপোনজনৰ পৰা আঁতৰি থকাৰ বেদনাই অকণমান মনত কষ্ট দিব পাৰে। গতিকে আঁতৰত থাকিবলৈ সিমান মন নাযাব। এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু অকলে সময় কটোৱাটো আপোনাৰ বাবে বিশেষ শুভদায়ক হ'ব। কাৰণ যিমান অকলে থাকিব সিমানৰ আপোনাৰ মানসিক আপুনি শান্তি আজি দিনটোত লাভ কৰিব। কাজিয়া পেচালৰ পৰাও আজি দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। বিশেষকৈ কাৰোবাৰ প্ৰভাৱত আপোনাৰ প্ৰিয়জনে হয়তো আপোনাৰ সৈতে কাজিয়া কৰিব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি পিতৃৰ সৈতে বন্ধুত্ব সুলভ সম্বন্ধ গঢ়ি উঠাও দেখা যাব। আজি বন্ধুৰ দৰে দেউতাৰ লগত কথা বতৰাৰ বাবে আজি সম্বন্ধত মধুৰতা আনিব আৰু তেওঁলোক কিছু আনন্দিত হৈ পৰাও দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা আজি দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। ভৱিষ্যতৰ পঢ়া শুনাত কিছু এওঁলোকৰ আজিৰ পৰাই চিন্তা কৰা এওঁলোকে দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ভ্ৰমণ কৰিব বিচৰা দেখা যাব আৰু টকা পইচা অকণমান খৰচ কৰিব বিচৰা দেখা যাব। কিন্তু বেছি টকা খৰচ কৰিলে আপোনাৰ পিছত ধনৰ অভাৱ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মৰ মানসিক চাপে আপোনাৰ আজি মনটো কিছু উগুল থুগুল কৰি থকা দেখা যাব। গতিকে কৰ্মৰ অকণমান প্ৰেছাৰ আজি কিছু বৃদ্ধি পাব। আজি পৰিয়াল নতুবা বন্ধু বান্ধৱীৰ বাবে হয়তো আপুনি সময় উলিয়াবলৈ নোৱাৰিব, কাৰণ কৰ্মৰ ব্যস্ততা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব শুভ দিন, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধত কিছু মধুৰতা আহিব। লগতে ঘৰলৈ কোনোবা ব্যক্তিৰ আগমন হ'ব। বিশেষকৈ আজি এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, সেই কাম কৰিবলৈ আগবাঢ়োঁতেই হয়তো ঘৰত কোনোবা ঘনিষ্ঠ ব্যক্তিৰ আগমনে আপোনাৰ কাম বনত পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰা দেখা যাব। বহুদিনৰ পিছত বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰত আজি মধুৰতা অহা দেখা যাব। লগতে আজি আপোনাৰ উৎসাহ আৰু উদ্দীপনাই সহকৰ্মীক আপোনাৰ প্ৰতি কিছু আকৰ্ষিত কৰি তুলিব। অৰ্থাৎ কাম বনত আপোনাৰ যি উৎসাহ, সেই উৎসাহে আজি আপোনাৰ সহকৰ্মীক কিছু অনুপ্ৰেৰণা দিব আৰু সহকৰ্মী আপোনাক দেখি আজি কামত নতুনকৈ আগবঢ়া দেখা যাব। শিক্ষাত কিন্তু দিনটো অকণমান মধ্যম, পঢ়াত আজি সন্ধিয়াৰ সময়খিনি কমকৈ মন বহা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।